নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 ডিচেম্বৰ। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব ৩,১০০ টকা। ৯৬ লাখ মহিলাৰ একাউণ্টত এই টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, আপোনাৰ বাবে ভাল খবৰ। চৰকাৰী ঘৰ নতুন তালিকা চাই লওক আপোনাৰ নাম আহিছে নে নাই। লগতে লাখ লাখ আত্মীয় মহিলাৰ বাবে ভাল খবৰ। দ্বিতীয় কিস্তি ৫০,০০০ টকা ল'বলৈ সাজু হওক আপুনি। মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে ভয়ংকৰ বিপদ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ পৰা নামকৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ১২৫০ টকাৰ পৰিৱৰ্তে ৩,১০০ টকা সোমাব পাৰে। কিন্তু ইয়াৰ বাবে আপোনালোকৰ এটা প্ৰপত্ৰ ফিল আপ কৰিব লাগিব। অতি শীঘ্ৰে পঞ্চায়তৰ জৰিয়তে এই প্ৰপত্ৰটো ফিল আপ কৰিব লাগিব আপুনি। কেনেকৈ ফিল আপ কৰিব আৰু প্ৰপত্ৰৰ লগত কি কি নথিপত্ৰ জমা দিব লাগিব আৰু কোনে এই প্ৰপত্ৰ ফিল আপ কৰিব লাগিব, নিশ্চয় ভিডিঅ'টোৰ শেষত সম্পূৰ্ণকৈ জনাই দিম। ডিচি অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আগতে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিবলৈ হ'লে আপুনি যাব লাগিছিল ডিচি অফিচত। এতিয়া ডিচি অফিচত যাব নালাগে। প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিলে লাভ কৰিব অৰুণোদয়। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আপোনাৰ গাঁও বা অঞ্চলত বা আপুনি অৰুণোদয় আঁচনি পোৱা নাই নেকি, তেন্তে আপোনাৰ বাবে সোণালী সুযোগ। যিসকল মহিলাৰ নাম অৰুণোদয়ত অহা নাছিল, সেইসকল মহিলাই ডাইৰেক্ট অৰুণোদয় আঁচনি লাভ কৰিব। ইয়াৰ বাবে যাব নালাগে কোনো ডিচি অফিচলৈ। ইয়াৰ বাবে কাকো খাতিৰ কৰিব নালাগে। পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি। ১২৫০ টকা প্ৰতিগৰাকী মহিলা পাই থাকিব। গেছ কিনিলে আৰু আপুনি ২৫০ টকা লাভ কৰিব বেংক একাউণ্টত। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে, ৰেচন কাৰ্ড আছে আৰু অৰুণোদয় আছে, তেনে ক্ষেত্ৰত আপুনি মাত্ৰ ৩০০ টকাতে লাভ কৰিব ৰন্ধন গেছ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ১ জানুৱাৰীৰ পৰা ৰাজ্যত সলনি হ'ব কেইবাটাও নতুন নিয়ম। যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে, ১ জানুৱাৰীৰ পৰা ৩০০ টকাতে লাভ কৰিব ৰন্ধন গেছ। কিন্তু অৰুণোদয়ৰ লগতে লিংক থাকিব লাগিব ৰন্ধন গেছ, অন্যথা এই সুবিধা আপুনি নাপাব। মহিলা উদ্যমিতা আঁচনিৰ ১৫,০০০ টকা পাবই। অৰুণোদয়ৰ পৰা নামকৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে নেকি, বা যদি আপুনি আগতে অৰুণোদয় আঁচনিৰ টকা পাইছিলে, এতিয়া আপুনি টকা নাপায় নেকি, এনেকুৱা সমস্যা হৈ থাকিলে আপুনি অতি শীঘ্ৰে সমাধান কৰি লৈ ল'ব পাৰিব। যিসকলে ভাবিছে একেবাৰে নতুনকৈ আবেদন কৰিব, নিশ্চয় এতিয়ালৈকে চৰকাৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা নাই। যিসকলৰ আগতে নাম আছিলে, এতিয়া কৰ্তন কৰা হৈছে বা এতিয়াও টকা নাপায়, সেইসকলে কৰিব পাৰিব আবেদন। অতি শীঘ্ৰে পঞ্চায়তত গৈ যোগাযোগ কৰক বা ব্লকৰ সৈতে যোগাযোগ কৰক, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জানিব পাৰে। অন্যথা আপোনাৰ একাউণ্টত ১০ জানুৱাৰীত অৰুণোদয় আঁচনিৰ ১২৫০ টকাৰ পৰিৱৰ্তে ৩,১০০ টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপোনাক চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি? চৰকাৰী হাস্পাতালত ঔষধ নাপালে দিব পাৰিব অভিযোগ। চৰকাৰী হাস্পাতালৰ পৰা ঔষধ কিনিবলৈ যদি দিছে, এতিয়াই দিয়ক আপুনি অভিযোগ। দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসালয়ে। চিকিৎসকে ফাৰ্মাচীৰ পৰা দৰৱ আনিব ক'লেই পৰিব বিপদত। চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 9864541430। এইটো নম্বৰ এতিয়াই ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি চৰকাৰী হাস্পাতালত ঔষধ ক্ৰয় কৰিবলৈ কয়, তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধহে দিব লাগিব চিকিৎসকে। চিকিৎসকে দিয়া তালিকা অনুসৰি চৰকাৰে যোগান ধৰে চিকিৎসালয়ত ঔষধ, আৰু এই ঔষধ বাহিৰে আন ঔষধ দিব নোৱাৰিব চিকিৎসকসকলে। স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে কৰিছে ডাঙৰ ঘোষণা। হয়, আপুনি যদি চিকিৎসালয়ত গৈছে আৰু আপোনাক ঔষধ ক্ৰয় কৰিবলৈ দিছে, তেনে ক্ষেত্ৰত আপুনি দিয়ক অভিযোগ, লগে লগে চৰকাৰে ল'ব ব্যৱস্থা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৃহমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে বেদখলকাৰলৈ সতৰ্কবাণী। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে।
কেৱল গাঁও অঞ্চলতে নহয়, এইবাৰ চহৰতো চলিব উচ্ছেদ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাজু হৈছে চহৰ অঞ্চলতে উচ্ছেদ চলাব। শীঘ্ৰে বেদখলকাৰীৰ বিৰুদ্ধে চহৰতো চলিব উচ্ছেদ অভিযান। কোনো বেদখলকাৰীক ক্ষমা নকৰে অসম চৰকাৰে। পুনৰ বেদখলকাৰীলৈ সতৰ্কবাণী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৃহমন্ত্ৰী অসম ভ্ৰমণৰ পূৰ্বে বেদখলকাৰীলৈ সতৰ্কবাণী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া চহৰ অঞ্চলত উচ্ছেদ চলাব। ইয়াক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। চহৰ অঞ্চলৰ উচ্ছেদক লৈ যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে। এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত অত্যাচাৰৰ পিছতে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। হিন্দুৰ ওপৰত চলা অত্যাচাৰৰ ঘটনা উদ্বেগজনক। বাংলাদেশৰ হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনা পৰ্যবেক্ষণ কৰি থকা হৈছে। বাংলাদেশৰ পৰা অহা মানুহেৰে অসমখন ভৰি পৰিছে। আমি সকলো সচেতন হৈ থাকিব লাগিব। উত্তৰ পূব বাংলাদেশৰ অধীনস্থ কৰিবলৈ একাংশই বাৰে বাৰে চেষ্টা কৰিছে। এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানি হ'ব 3 জানুৱাৰীত। 3 জানুৱাৰীত হ'ব অভিযুক্তৰ চাৰ্জ ফ্ৰেম। সত্ৰৰ ন্যায়াধীশ আদালতত সম্পূৰ্ণ দ্বিতীয়টো শুনানি, আৰু আজি দ্বিতীয়টো শুনানি সম্পন্ন হ'ল। 3 জানুৱাৰীত কাৰ বিৰুদ্ধে কি অভিযোগ সেয়া নিৰ্ধাৰণ কৰিব আদালতে। ভাৰ্চুৱেলি আজি আদালতত হাজিৰ কৰা হৈছিল 7 অভিযুক্তক। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গ আৰু ভাৰ্চুৱেলি হাজিৰ আদালতত। অমৃতপ্ৰভাৰ লগতে জুবিনৰ 2 PSO ভাৰ্চুৱেলি হাজিৰ আদালতত। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানি হ'ব 3 জানুৱাৰীত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। শ্যামকানু মহন্তৰ, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ আৰু অমৃতপ্ৰভাৰ ফাঁচি নহয়। অখিল গগৈয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। 6 মাহৰ পিছতে জেলৰ পৰা ওলাই আহিব 7 অভিযুক্ত। হিমন্ত বিশ্ব শৰ্মাৰ ধমকিলৈ মই ভয় নকৰোঁ। জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ ফাঁচি নহয়, কেৱল মাত্ৰ নিৰ্বাচনলৈকেহে জেলত থাকিব 7 অভিযুক্ত। মোকহে জেলত দিবলৈ, ফাঁচি দিবলৈ খুজি আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। SITৰ CIOৰ জৰিয়তে মোক ভয় খুৱাবলৈ খুজি আছে, মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। হয়, বিধায়ক অখিল গগৈ বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে, ৰাজ্যৰ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নৰেন্দ্ৰ মোদী আৰু দুখীয়া পৰিয়ালৰ সন্তান আছিল। হয়, নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে। নৰেন্দ্ৰ মোদী দুখীয়া পৰিয়ালৰ সন্তান আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে দুখীয়াৰ কথা গভীৰভাৱে উপলব্ধ কৰিব পাৰে। 11 বছৰে কৃষক আৰু শ্ৰমিকৰ উন্নয়নৰ বাবে কাম কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ বাবে সন্মান সহকাৰে জীয়াই আছে জনতাই। সমগ্ৰ বিশ্বৰ আটাইতকৈ লোকপ্ৰিয় ব্যক্তি হৈছে নৰেন্দ্ৰ মোদী। কংগ্ৰেছে দীৰ্ঘদিন ৰাজত্ব কৰাৰ পাছত কৃষক আৰু শ্ৰমিকৰ বাবে একো নকৰিলে। কংগ্ৰেছে উন্নয়নক আওকাণ কৰাৰ বাবে আমি বহু বছৰ পিছুৱাই গ'লোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে অসম আৰু উত্তৰ পূবৰ উন্নয়ন হৈছে, আৰু ইয়াতকৈ ডাঙৰ কথা আমাৰ বাবে একোৱেই হ'ব নোৱাৰে। এনেকুৱাকৈ উদ্ধত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰকিবুলৰ পৰিয়ালৰ কোনো সদস্যক আমাক নালাগে। চামগুৰি সমষ্টিত যোগ্য আৰু মিয়া সম্প্ৰদায়ৰ প্ৰাৰ্থী দিয়ক। হাইকমাণ্ডে সাংসদ পৰিয়ালৰ প্ৰাৰ্থী দিলে তেওঁলোকেই জিকিব লাগিব। তানজিলৰ পৰিৱৰ্তে স্থায়ী প্ৰাৰ্থী দিবলৈ কোৱাৰ বাবে এই ঘটনা। তানজিলক কোনো পথেই আমি মানি নলওঁ। সমষ্টিবাসীয়ে গাঁতক সমৰ্থন দিয়া মানে নিজক গাঁত বুলি মানি লোৱা হ'ব। ৰকিবুলৰ পুত্ৰৰ কিমান যোগ্যতা আছে নিজেই বিবেচনা কৰক তেওঁ। ৰকিবুলৰ দুৰ্নীতিৰ বাবে আজি মিয়া জনগোষ্ঠীটোৱে হাৰাশাস্তিত ভুগিছে। ৰাজতন্ত্ৰ নিপাত যাওক বুলি ওলাই আহিছে সহস্ৰাধিক যুৱ সমাজ। ৰকিবুলৰ পৰিয়ালৰ বিৰুদ্ধে মাতিলে দায়িত্বৰ পৰা আঁতৰাই দিয়াৰ অভিযোগ। আগন্তুক দিনত চামগুৰি কংগ্ৰেছৰ বিয়া দিন আহিব। তানজিল হুছেইনৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ। চামগুৰিত কংগ্ৰেছৰ মাজত তীব্ৰ অন্তকন্দলৰ সৃষ্টি হৈছে।
তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে অধিক শক্তি বৃদ্ধি কংগ্ৰেছৰ বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণদংকা 2026 বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী বিজেপিৰ লগতে অন্যান্য দলৰ প্ৰায় সহস্ৰাধিক নেতাকৰ্মীৰ কংগ্ৰেছত যোগদান তিনিচুকীয়াৰ মাকুমত কংগ্ৰেছৰ যোগদান অনুষ্ঠানত সভাপতি গৌৰৱ গগৈ যোগদান সভাত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈ সহস্ৰাধিকৰ যোগদানে পুনৰ অধিক শক্তি বৃদ্ধি কৰিলে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী বিজেপিৰ কাৰ্যালয়লৈ যাব পাৰে কিন্তু জুবেন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যাব নোৱাৰে বৰাকৰ দুগৰাকী বিধায়কৰ নাগৰিকত্বক লৈ কাগজ পত্ৰ খেলিমেলি আছে আৰু এইসমূহ কথা প্ৰধানমন্ত্ৰীৰ গাড়ীত একেলগে যোৱা মুখ্যমন্ত্ৰী ক'ব লাগিছিল কিন্তু একো নকলে মোৰ নামটো পাকিস্তান কৈ আছে কিন্তু প্ৰমাণ দিব পাৰিছেনে এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে মিছা কথা কয় সেইটো প্ৰমাণ হৈ গ'ল 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে অধিক শক্তি বৃদ্ধি কংগ্ৰেছৰ তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বছৰৰ অন্তিম মাহত ৰেল যাত্ৰীৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ ৰেল যাত্ৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা ভৰিব লাগিব পূৰ্বৰ তুলনাত অধিক ধন আপুনি ৰেলতে যাতায়াত কৰে নেকি তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ বছৰটোতে দ্বিতীয়বাৰলৈ বৃদ্ধি কৰা হ'ল ৰেলৱে টিকেটৰ মূল্য এচি আৰু নন এচি উভয়ে ৰেল যাত্ৰীয়ে ভৰিব লাগিব অধিক ভাড়া 26 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন ভাড়াৰ কথা ঘোষণা কৰিছে ভাৰতীয় ৰেলৱে 500 কিলোমিটাৰৰ যাত্ৰাৰ বাবে যাত্ৰীসকলে দিব লাগিব অতিৰিক্ত 10 টকাকৈ জেনেৰেল বৃদ্ধি কৰা হোৱা নাই কিন্তু 215 কিলোমিটাৰ তলৰ যাত্ৰাৰ কোনো ভাড়া 215 কিলোমিটাৰৰ পিছত প্ৰতি কিলোমিটাৰত 1 পইচাকৈ বৃদ্ধিৰ সাধাৰণ শ্ৰেণীৰ ভাড়া কৰা হ'ব আৰু একেধৰণেৰে মেল আৰু এক্সপ্ৰেছৰ প্ৰতি কিলোমিটাৰত টিকটৰ দাম 2 পইচাকৈ বৃদ্ধি এই ভাড়া বৃদ্ধিৰ ফলত 600 কোটি টকাৰ ৰাজহ লাভৰ আশা ভাৰতীয় ৰেলৱেৰ ভাড়াৰ নতুন গাঁথনি অনুসৰি বৃদ্ধি হোৱা নাই চাবাৰবাৰ আৰু মাহেকীয়া ছিজনৰ টিকটৰ ভাড়া ইয়াৰ পূৰ্বে চলিত বছৰৰ জুলাই মাহত ভাড়া বৃদ্ধি কৰিছিল ভাৰতীয় ৰেলৱে উচ্চ পৰ্যায়ৰ কাৰ্যালয়ৰ বাবে আৰু সুৰক্ষা উন্নত কৰাৰ বাবে ভাড়া বৃদ্ধিৰ সিদ্ধান্ত বছৰৰ অন্তিমটো মাহত ৰেল যাত্ৰীৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'